ৰাইজক মই শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাইছোঁ আৰু এইখন সমাজেই এই অভাজনক জনপ্ৰতিনিধি হিচাপে সমাজ সেৱা কৰাৰ কামত দেশ সেৱা কৰাৰ কামত বহুতখিনি উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে। গতিকে মই ৰাইজৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম যাচিছোঁ, সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, সকলোৱে সমৰ্থন বিচাৰিছোঁ। আৰু আজি বিনোদ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত যি শক্তিশালী আমাৰ ইয়াত কাৰ্যকৰ্তাসকলে এটা পৰিৱেশ ৰচনা কৰিলে, তাৰ বাবে মই অত্যন্ত উৎসাহিত আৰু জনপ্ৰতিনিধি হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা কৰ্মৰ যোগেদি বিনোদ হাজৰিকা ডাঙৰীয়া ইতিমধ্যে মানুহৰ মনৰ এটা সুকীয়া আসন তেখেতে তাত গঢ় দিবলৈ সক্ষম হৈছে। গতিকে বিনোদ হাজৰিকাৰ ভাল কামৰ যোগেদি তেখেতে যিখিনি জনপ্ৰিয়তা অৰ্জন কৰিছে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত নিশ্চিতভাৱে আগন্তুক এই নিৰ্বাচনটোত প্ৰতিগৰাকী কাৰ্যকৰ্তাই অত্যন্ত নিষ্ঠা সহকাৰে ৰাইজৰ শ্ৰীচৰণত মূৰ দোৱাই দলৰ হৈ তেখেতসকলে আশীৰ্বাদ ল'ব আৰু দলৰ বাবে ৰাইজৰ সমৰ্থন প্ৰাৰ্থনা জনাব। নিশ্চিতভাৱে আমাৰ লিখন বৰুৱা অত্যন্ত সমাজৰ মাজত এগৰাকী জনপ্ৰিয় সমাজসেৱক, প্ৰাক্তন ছাত্ৰ নেতা। গতিকে মই তেখেতক আজি তেখেতে যোগদান কৰাৰ বাবে মই আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু আজিৰ পৰা তেখেত ভাৰতীয় জনতা পাৰ্টী পৰিয়ালৰ এজন অন্যতম সদস্য হ'ল।